নমস্কাৰ ক্লাছ 6ৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আজি 6.8 অনুশীলনী কুৱেশ্যন 1 সমাধান কৰিবলৈ আগবাঢ়িছোঁ। ইয়াত কৈ আছে draw a pentagram and by cutting it into 7 pieces explore the flowing। অৰ্থাৎ এটা টেনগ্ৰাম অংকন কৰা আৰু ইয়াক 7টা টুকুৰাত ভাগ কৰি তলত দিয়াখিনি বিচাৰি উলিওৱা। এইটো এটা হৈছে টেনগ্ৰাম। ইয়াৰ 7টা টুকুৰা আছে 1 2 3 4 5 6 7টা টুকুৰা আৰু এই 7টা টুকুৰা লৈ আমি তলৰ যিখিনি আমাক সমাধান কৰিবলৈ দিছে উত্তৰ কৰিবলৈ দিছে সেইখিনি আমি বিচাৰি উলিয়াব লাগিব। এই নম্বৰ কৈছে হাউ মেনি পিচ হেভ দ্য সেম এৰিয়া, অৰ্থাৎ কেইটা টুকুৰা কালি সমান। আমি যদি চাওঁ ইয়াত এ লগত বি সমান, চি লগত ই সমান, তাৰ পাছত আৰু ডি এফ জি এই তিনিটা সমান, অৰ্থাৎ এ লগত বি সমান, গতিকে আমি লিখিছোঁ এ ইকুৱেল বি। নেক্সট চি লগত ই সমান, গতিকে আমি লিখিছোঁ চি ইকুৱেল ই। নেক্সট আমি যদি চাওঁ ইয়াত জি ইয়ালৈ সংযোগ কৰিলে, তাৰপিছত এফকো ইয়ালৈ সংযোগ কৰিলে, আকৌ ইয়াকো এনেধৰণে ইয়াক এনেধৰণে সংযোগ কৰিলোঁ, ইয়াক এনেধৰণে সংযোগ কৰিলোঁ আৰু জিক এনেধৰণে সংযোগ কৰাৰ প্ৰত্যেকৰে সমান সমান ত্ৰিভুজ পোৱা গ'ল। ইয়াৰ সমান, ইয়াত ত্ৰিভুজকেইটা যদি ইয়াত জাপি দিওঁ সমান হ'ব, সেইকেইটা যদি আকৌ ইহঁত দুটাটো জাপি দিওঁ সমান, অৰ্থাৎ ইয়াতো দুটা ত্ৰিভুজ আছে, জি ডিটো এফতো দুটা সমান ত্ৰিভুজ আছে আৰু একেইকেইটা সমান কালি জিটো দুটা ত্ৰিভুজ আছে, গতিকে ডি এফ জি ইহঁত তিনিটাও সমান, গতিকে আমি ডি ইকুৱেল এফ ইকুৱেল জি লিখিছোঁ। নেক্সট কুৱেশ্যন নম্বৰ বি, হাউ মেনি টাইমছ বিগাৰ ইজ শেপ ডি কম্পেয়াৰ টু শেপ চি অৰ ই, অৰ্থাৎ চি বা ই আকৃতিৰ তুলনাত ডি আকৃতি কিমান গুণ ডাঙৰ। আমি যদি চি বা ই চাওঁ ইহঁত দুটা সমান, এই আকৃতি দুটাৰ তুলনাত ডি আকৃতি কিমান গুণ ডাঙৰ। আমি যদি চি সমান, ইয়াত এইটো চি সমান ধৰি লোৱা, ইয়াত আমি যদি মাজৰে ভাগ কৰি দিওঁ, এই চিটো যিমান হ'ব এইডোখৰ সিমানেই, অৰ্থাৎ চিৰ দুটা সমান, চিৰ সমান দুটা ইয়াত ট্ৰাইংগল লগ লাগি আমাৰ কি গঠন হৈছে ডিটো, গতিকে আমি কি বুলি লিখিম ডি ইজ 2 টাইমছ অফ চি অৰ ই, অৰ্থাৎ চি আৰু ই আকৃতিৰ তুলনাত ডি দুগুণ। নেক্সট কুৱেশ্যন নম্বৰ চি, কম্পেয়াৰ দ্য এৰিয়া অফ শেপ ডি এণ্ড ই, অৰ্থাৎ আমাক কি বুলি কৈছে আকৃতিৰ ডি আৰু এফ তুলনা কৰা। আমি যদি চাওঁ ডিটো সমান দুটা ত্ৰিভুজ আছে, এই সমান ইহঁতৰ কালি যিমান একেধৰণৰ ইয়াতো সেই এফতো দুটা সমান ত্ৰিভুজে আছে, গতিকে আমি কি লিখিছোঁ ইয়াত এনচাৰ ডি ইকুৱেল এফ, ডি ইকুৱেল এফ, বা আমি এনেধৰণে লিখি এনেকৈও লিখিব পাৰোঁ এৰিয়া অফ ডি ইজ ইকুৱেল টু দ্য এৰিয়া অফ এফ, অৰ্থাৎ ডি আৰু এফৰ এৰিয়া সমান। নেক্সট কুৱেশ্যন নম্বৰ ডি, কম্পেয়াৰ দ্য এৰিয়া অফ শেপ জি এণ্ড ই, অৰ্থাৎ জি আৰু ই আমাৰ এৰিয়া কম্পেয়াৰ কৰিব দিছে। আমি যদি চাওঁ জি এনেধৰণে সংযোগলৈ দুটা সমান ত্ৰিভুজ পালোঁ, সেই ত্ৰিভুজ দুটা এৰিয়া যিমান হ'ব এফতো সেই সমানেই হ'ব, গতিকে আমি কি লিখিব পাৰিম দুটা সমান এফতো দুটা সমান, ইয়াৰ সমান দুটা ট্ৰাইংগুলে আছে, গতিকে ইহঁত দুটা সমানেই হ'ব, গতিকে আমি কি এৰিয়া অফ জি ইকুৱেল এৰিয়া অফ এফ। নেক্সট কুৱেশ্যন নম্বৰ ই, কম্পেয়াৰ দ্য এৰিয়া অফ শেপ এ এণ্ড বি, অৰ্থাৎ এ আৰু বি কালি তুলনা কৰিব দিছে, ইহঁত দুটা কালিও সমানে হ'ব। দেখিলে আমি জানিব লাগে ইয়াৰ কালি যিমান হ'ব ইয়াৰ চাইজটো যিমান, ইয়াৰ কালিও সমানে হ'ব, কাৰণ এই এ আকৃতিটো যদি আমি বিত জাপি দিওঁ দুইটা সমান হৈ যাব, বা বি আকৃতিটো যদি ইয়াত আমি কাটি উলিয়াই ইয়াত জাপি দিওঁ সমান হ'ব, এৰ সৈতে মিলি পৰিব, গতিকে এ আৰু বি কালি সমান। চ' আমি লিখিছোঁ এৰিয়া এ ইকুৱেল এৰিয়া বি, চমুকৈ লিখিছোঁ আৰু। নেক্সট কুৱেশ্যন নম্বৰ এফ, হোৱাট ইজ দ্য এৰিয়া অফ শেপ এ এজ কম্পেয়াৰ টু
চেপ চি অৰ্থাৎ আমাক কি বুলি কৈছে চি আকৃতিৰ তুলনাত এ আকৃতিৰ কালি কিমান আমি এইটো চি চাইছোঁ চি এটা ত্ৰিভুজ ইয়াৰ এই চি আকৃতিটোৰ সমান এই আমাৰ এ আকৃতিৰ চাৰিটা ত্ৰিভুজ ওলাব চি আকৃতি যিমান এই ত্ৰিভুজটো যিমান ইয়াত সিমান সমান সাইজৰ এটোত চাৰিটা ত্ৰিভুজ ওলাব আমি সমান সমান চিৰ সমান প্ৰতিটো চিৰ সমান হ'ব গতিকে আমি কি লিখিব 4 টাইমছ অফ এৰিয়া 4 টাইমছ অফ এৰিয়া অফ চি অৰ্থাৎ চি 4 গুণ হ'ব এ নেক্সট কুৱেশ্যন নম্বৰ জি হোৱাট ইজ দ্য এৰিয়া অফ দ্য বিগ স্কুৱেৰ এক ডাঙৰ স্কুৱেৰটোৰ কথা কৈছে ফ্ৰম উইথ অল 7 পিচেছ ইন টাৰ্মছ অফ দ্য এৰিয়া অফ চেপ ই অৰ্থাৎ এই 7টা টুকুৰাই 10 গ্ৰামে মিলি যিটো এটা স্কুৱেৰ হ'ল সেই স্কুৱেৰটোৰ কালিৰ লগত আমাৰ এই ই আকৃতিৰ কালি তুলনা কৰিব দিছে ই আকৃতি ইটো ক'ত থাকিলে এইটো ই আকৃতিটোৰ লগত এই ই আকৃতিটোৰ লগত গোটেই 7টাই মিলি যিটো বৰ্গ গঠন কৰিছে তাৰ আকৃতিটো কম্পেয়াৰ কৰিব দিছে আমি যদি চাওঁ ই যিমান হ'ব ইয়াৰ নিচিনা ইয়াত কেইটা আছে যদি ই ত্ৰিভুজটোৰ গোটেই ইয়াত গোটেই চিত্ৰটোত আমি কেইটা পাম আমি এনেদৰে সজাই চালে গম পাম এটা দুটা তিনিটা চাৰিটা পাঁচটা 6 7 8 9 10 11 12 13 14 15 16 গতিকে 16টা ইৰ সমান ইয়াত 16টা ত্ৰিভুজ পাম আমি গতিকে আমি লিখিম 16 টাইমছ অফ এৰিয়া অফ ই অৰ্থাৎ ই কালিৰ তুলনাত গোটেই বৰ্গটোৰ কালি কিমান হ'ব 16 গুণ বা ই কালি 16 গুণ হ'ব এই গোটেই ডাঙৰ বৰ্গটোৰ গতিকে ছাত্ৰ ছাত্ৰীসকল এইকেইটা ইম্পৰ্টেণ্ট বাকী এইচ আৰু আই তোমালোকে কৰি চাবা মই প্ৰথম 1 2 3 4 5 6 7টা কৰি দিছোঁ বাকী আজিলৈ ইমানে ধন্যবাদ আৰু এটা কথা তোমালোকে যদি ভিডিঅ'বোৰ চাই ভাল পাইছা তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ নকৰাকৈ নাথাকিবা আৰু পৰৱৰ্তী ভিডিঅ'বোৰ পাই থাকিবলৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ